নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আজি কেইদিনমান মই আপোনালোকৰ মাজলৈ নিজে কথা কৈ ভিডিঅ' দিব পৰা নাই কাৰণ মই অকণমান ব্যস্ত হৈ আছোঁ আৰু দেখা পাই আছে আপোনালোকে মানে একেবাৰে ফোনটো খুলিবই নোৱাৰি আৰু ইউটিউবতে চাবনে ফেচবুকতে চাবনে ইনষ্টাতে চাবনে মানে সকলোতে একদম শিৰোনাম দখল কৰি আছে আমাৰ চিকা বাইদেৱে আৰু লগতে এতিয়া কওঁ মাজতে মই দুটামান ভিডিঅ' দিছিলোঁ যে এতিয়াতো বহুত সুন্দৰ এতিয়া আমি মানে ইমানেই আমি সুখী হৈছোঁ এই কামটো আগতে কৰিব লাগিছিল আমাৰ হিয়াৰ আমঠুৰ পত্নীয়ে আৰু যেতিয়া কৰা নাছিলে তেতিয়া ক্ষোভত মই বুলিয়ে নহয় বহুতে কৈছিলে যে তেওঁ ইমান নিশ্চুপ হৈ কিয় আছে এতিয়াতো তেওঁ যিটো পদক্ষেপ লৈছে সঁচাকৈ শলাগ ল'বলগীয়া আমাৰ গোটেই পৃথিৱীৰ মানুহ তেওঁৰ লগত আছে পৃথিৱীৰ মানুহ বুলিয়ে কৈছোঁ আৰু সকলো তেওঁৰ লগত আছে তেওঁ অকণো মানে কুণ্ঠাবোধ কৰিব নালাগে কিবা এটা কাম তেওঁ দেখিছে তেওঁ একদম অকণো মানে তেওঁ থমকিব নালাগে সকলো ৰাইজ তেওঁৰ লগত আছে আৰু এতিয়া কথাটো কৈছোঁ এই যে আমাৰ চিকা বাইদেৱে যে এতিয়া হাঁহি দেখা পাইছেনে কেনেকৈ গৈছে আচলতে তেওঁ সেই হাঁহিটো যে কিয় মাৰিছে গম পাইছে আপোনালোকে ৰহস্য জানিলে আচৰিত হ'ব সেই হাঁহিটো তেওঁ এটা কাৰণেই মাৰিছে তেওঁ ছাকচেছ হৈছে কিহৰ কাৰণে হৈছে জানে আমাৰ হিয়াৰ আমঠুৰ কথাবিলাক যেতিয়া তেওঁ ইমান বেয়াকৈ তেওঁ মানুহজন ঢুকাই যোৱাৰ পাছত ইমান বেয়াকৈ তেওঁ কি কৈছে লিখনিৰে দিছে তেওঁ কেতিয়াও ইমান চতুৰ মানুহ তেওঁ এগৰাকী এনেকুৱা চতুৰ মহিলা মানসিক ৰোগী নহয় আচলতে তেওঁ মতলবী হয় তেওঁ ইমান চতুৰ মহিলা তেওঁ কি কৰিছে লিখিছে তেওঁ কালি যেতিয়া পুলিচে মানে আমাৰ একাংশ সাংবাদিকে যেতিয়া সুধিছে বাইদেউ আপুনি এইটো কিয় কৰিলে কিয় ক'লে তেতিয়া কৈছে মই একো কোৱা নাই এইটো বোলে অপপ্ৰচাৰ মই কিয় কোৱা নাই আৰে বাবা তোমাৰ একাউণ্টৰ পৰা তোমাৰ পোষ্ট গৈছে তেনেহ'লে সেইটো কোনে লিখিছে ইমান বোকাত মিছা কথা কয় হে ভগৱান এই তাৰ পাছতে আৰু যে তেওঁক অতদিনে এৰেষ্ট কিয় কৰা নাছিলে কওক তেওঁৰ লগত তেওঁ বেক ছাপৰ্টত হয়তো কোনোবা শক্তিশালী মানুহ থাকিব লাগিব ইমান দিনে তেওঁক গ্ৰেপ্তাৰ নকৰা কথাটো হৈছে তেওঁ মানে ইমানখিনি কথা লিখাৰ পাছতো আমি কওঁ কি চাই আছে যে আমাৰ হিয়াৰ আমঠুৰ পত্নীয়ে কি চাই আছে আমি তেনেকৈ ভিডিঅ' দিছোঁ যে আমাৰ হিয়াৰ আমঠুৰ পত্নী ইমান বেয়াকৈ কোৱাৰ পিছত তেওঁ কিয় এতিয়াও নিশ্চুপ হৈ আছে আমাৰ খং উঠিছিলে এতিয়া লাষ্টত মানে সীমা চেৰাই গৈছেগৈ এইটো পদক্ষেপ লৈছে যে বহুত ভাল লাগিছে আৰু এজন সাংবাদিক আৰু সেই সাংবাদিকজনে আমাৰ হিয়াৰ আমঠুক ছিংগাপুৰত কেনেকৈ আছিলেগৈ কোনটো কোঠাত কিমান ঘণ্টা আছিলে কি খাইছিলে সেইবিলাক যে ইমান অপপ্ৰচাৰ কৰি পেলাই যে লিখনিবিলাক দি আছে পষ্টবিলাক দি আছে তেওঁৰ ওপৰত এই মুহূৰ্তলৈকে বিহিত ব্যৱস্থা লোৱা নাই কিন্তু মই ভাবোঁ মোৰ ফালৰ পৰা কৈছোঁ তেওঁকো অতি সোনকালে আইনৰ আওতালৈ আনিব লাগে দেই নহ'লে এতিয়া কি হৈছে শিকাৰ একাউণ্টৰ পৰাতো চিকা বাইদেউৰ একাউণ্টৰ পৰাতো পোষ্টবিলাক ডিলিট হৈ গ'ল কিন্তু বহুতে কি কৰিছে সেই পোষ্টবিলাক ডাউনলোড মানে ছেভ কৰি স্ক্ৰীনশ্বট মাৰি ছেভ কৰি এতিয়া আপলোড দি আছে আমাৰ হিয়াৰ আমঠুৰ হৈ পেলাই এইবিলাক মানে আপলোড দি আছে কাৰণ তেওঁৰ একাউণ্টৰ পৰাহে ডিলিট হৈছে বহুতেতো সেইবিলাক ছেভ কৰি থৈ দিছে দিয়াৰ পাছত এতিয়া ছেভ কৰি থোৱাৰ পাছত এতিয়া মানে একদম সেইবিলাক পুৰা ভাইৰেল কৰি আছে আচলতে চাওক মেইন কথাটো হৈছে আমি কেনেকৈ আমাৰ হিয়াৰ আমঠু গৈ পেলাই ছিংগাপুৰত ঢুকাইছিলে মেইন কথাটো সেইটো কোন কেনেকুৱা কোন কাৰ লগত আছিলে কোন কাৰ লগত আগতে কি হৈছিলে সেইবিলাকৰ আমাৰ ইয়াত মেটাৰ নাহে আমাৰ মেটাৰ এটাই আমাৰ জাষ্টিচ আমি পাব লাগে আৰু যিসকলে হিয়াৰ আমঠুৰ হৈ বহুত বেয়াকৈ অপপ্ৰচাৰ চলাইছে তেওঁলোকক এনেকুৱা শাস্তি দিব লাগে প্ৰমাণ দিব লাগে তেওঁলোকে যে সঁচা তই যে এই কথাবিলাক লিখিছ প্ৰমাণ দে হিয়াৰ আমঠুক সকলোৱে ভগৱান বুলি ভাবে আমিও ভাবোঁ কিন্তু আমাৰ ভগৱানৰ লগত থকা একাংশ সতীৰ্থই আকৌ কি কয় জুবিন মানুহে জুবিন কেতিয়াও ভগৱান হ'ব নোৱাৰে জুবিন শিল্পীহে হয় শিল্পী কিন্তু তেওঁ যিখিনি কৰ্মৰাজি তেওঁ ভগৱান বুলিয়ে কৈছোঁ আৰু সকলোৱে মানিছোঁ সেইকাৰণে তেওঁ অকলশৰে থাকি বেয়া পাইছিলে সেইকাৰণে ভগৱান তেওঁ সঁচাকৈ ভগৱান কাৰণে আজি তেওঁৰ ওচৰত দিনে ৰাতিয়ে একদম অকলশৰে তেওঁ থাকিবই নোৱাৰে দিনে ৰাতিয়ে জুবিন ক্ষেত্ৰত মানুহ চাওক আপোনালোকে চাওক গতিকে ইমান বেয়াকৈ অপপ্ৰচাৰ চলালে আৰু তেওঁ এতিয়া ছাকচেছ হোৱাৰ কাৰণেহে তেওঁ হাঁহিটো মাৰিছে আৰু তেওঁৰ আঁৰত আৰু আছে কোনোবা সাংবাদিক আছে কোনোবা সতীৰ্থ আছে তেওঁক সেইবিলাক ছাপৰ্ট কৰি আছে আৰু হোৱাই নোহোৱাই কিছুমান তেওঁক মানে সংৰক্ষণ দি আছে আৰু সেইবিলাক মানে তথ্য দি আছে হোৱাই নোহোৱাই যে এনেকুৱা কৰ সেইকাৰণে তেওঁ ক'বলৈ সাহ পাই আছে সেইবিলাক গতিকে এতিয়া ধৰিলে যে খুবতে দুকোপমান মাৰিলে ওলাই যাব লগত কোন আছে গতিকে তেওঁ কেনেকৈ গৈছিলে পাণবজাৰ থানালৈ আৰু কি কৈছিলে আপোনালোকক অকণমান ভিডিঅ' ক্লিপটো লগাই দিছোঁ আপোনালোকে চাওক Conspiracy of Congress to stop my pen. Hekhini apunak noko apuni media hai. Question is that why in my case defamation is not available? Because defamation is a bailable offense. It's a conspiracy of Congress to stop my pen.
Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. আপুনি যিখিনি লিখিছে সেইখিনি বাইদেউ কি বুলি ক'ব বাকিখিনি কোৰ্টত কম বাকিখিনি কোৰ্টত কম আপোনালোকক যিমানখিনি ক'ব লাগে বাকিখিনি কোৰ্টত কম It's a conspiracy. It's a conspiracy of Congress to stop my pen. That's it. It's a conspiracy of Congress to stop my pen. আপুনি যিখিনি লিখিছে সেই লিখাখিনি সেইখিনি আপোনাক নকওঁ আপুনি মিডিয়া হে কোৰ্টত কম conspiracy of Congress to stop my pen. আপুনি যিখিনি লিখিছে সেই লিখাখিনি সেইখিনি আপোনাক নকওঁ আপুনি মিডিয়া হে কোৰ্টত কম question is that why in my case defamation is not bailable? Because defamation is a bailable offense. It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. আপুনি যিখিনি লিখিছে সেইখিনি বাইদেউ কি বুলি ক'ব বাকিখিনি কোৰ্টত কম আপোনালোকক যিমানখিনি ক'ব লাগে বাকিখিনি কোৰ্টত কম It's a conspiracy. It's a conspiracy of Congress to stop my pen. That's it. It's a conspiracy of Congress to stop my pen. আপুনি যিখিনি লিখিছে সেই লিখাখিনি সেইখিনি আপোনাক নকওঁ আপুনি মিডিয়া হে কোৰ্টত কম